ৰাইজ মই এটা কথা আপোনালোকক আজি বহু দিনৰ পৰা কমকৈ ভাবি আছিলোঁ, কিন্তু আজি মই কৈ দিম। কথাটো হ'ল আপোনালোকে এইটো কথা জানেনে যে কিছুমান ব্যক্তিৰ লগত এনেকুৱাও হয় ফটকৈ মানে নহবা নিচিন্তাকৈ কিবা এটা পাই যায়, বা ফটকৈ বিপদ এটা হ'ব নালাগিছিল ফটকৈ বিপদটো হৈ যায়। তাৰপিছত সেই কথাটোক লৈ পেলাই যেতিয়া ইছ ৰাম কিয় এনেকুৱা হ'ল, এনেকুৱা হ'ব নালাগিছিল, কি যে ভাগ্য। আচলতে আমি এইটো কথা পাহৰিয়ে যাওঁ, আচলতে আমাৰ 4 আঙুল কপালত সেইটো বস্তু সেইদিনাখন বিপদ হোৱা, সেইদিনাখন ভাল হোৱা আচলতে লিখাই আছে। এইবোৰ আচলতে সেইমতে দিয়ে আমাৰ ভাগ্যখন পৰিচালনা হৈ আছে। কিন্তু এইটো নহয় যে আমাৰ ভাগ্যত যি লিখা আছে বুলি আমি বহি থাকিলে নহ'ব, নহয়নে বাৰু? আমি কৰ্তব্য কৰিব লাগিব, আমি কাম কৰি যাব লাগিব, বাকী ফলাফল মানে ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিব, নহয়নে বাৰু? আচলতে 4 আঙুল কপালত লিখা মতে দিয়ে আমি চলি আছোঁ। বাই জয়।